এই ধৰণৰ ভাল অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত যিবিলাক সামাজিক সংস্থাসমূহে পৰিচালনা কৰে, প্ৰফিট মটিভ নাই, য'ত মালিক নাথাকে, কোনোবা নহয় কোনোবা সমিতিয়ে পৰিচালনা কৰে, তেনেকুৱা স্কুলবিলাকত যদি আমি 25% চিট দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে আমি মুকলি কৰি দিব পাৰোঁ, এটা পৰীক্ষা লৈ পেলাই কম্পিটিশ্যন কৰি 25% ষ্টুডেণ্ট তেওঁলোকে ল'ব, আৰু তাৰ ফিজটো যিয়ে প্ৰচলিত ফিজ নহওক কিয় ফিজটো ৰাজ্য চৰকাৰে দিব। তেতিয়া বহুত ল'ৰা ছোৱালী, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যাৰ মনত এটা ইচ্ছা থাকে, কিছু অন্ততঃ মেধাৰ ভিত্তিত পৰীক্ষা দি তেনেকুৱা স্কুলবিলাকত নামভৰ্তি কৰিব পাৰিব। আৰু ইয়াত স্কুলৰ কোনো আমি ঠিক কৰি নিদিওঁ, যি স্কুলেই পঞ্জীয়নভুক্ত কৰে। কোনোবাই ক'ব পাৰে শংকৰদেৱ স্কুলৰ কাৰণে মৰম কৰিলে, তেনেকুৱা নহয়। স্কুলখনেও পঞ্জীয়ন কৰিব লাগিব যে হয় এইটো আঁচনিৰ অধীনত মই 25% ষ্টুডেণ্ট ল'ব খোজোঁ। আৰু যি স্কুলে ইংলিছ মিডিয়ামক আমি নিদিওঁ, অকল মাধ্যমিক যিটো ভাষা, বড়ো মিডিয়াম, অসমীয়া মিডিয়াম, বৰাক ভেলীত বেংগলী মিডিয়াম বা স্থানীয় জনজাতীয় মিডিয়াম যিকেইটা আছে, ৰাভা মিডিয়াম আছে, যি অসমীয়া আৰু থলুৱা ভাষা বা বৰাক ভেলীত বেংগলী ভাষাত কৰে, তেওঁলোকৰ সেই ধৰণৰ স্কুলেহে ইয়াত আবেদন কৰিব পাৰিব। আৰু এইটো হৈ গ'লে বহুত ল'ৰা ছোৱালীয়ে গুণগত শিক্ষা পাব পাৰিব। গতিকে এই ক্ষেত্ৰতো এইখনতো আমি এই ধৰণৰ এটা নতুন আঁচনিটো নতুন নহয়, RT এক্টত আগৰ পৰাই আছে, কেতিয়াও আমি তাক ৰূপায়ণ কৰা নাছিলোঁ। এই ব্যৱস্থাটো আনিব পাৰি নেকি, শিক্ষা বিভাগক আমি পৰামৰ্শ দিছোঁ, আৰু শিক্ষা বিভাগকো আমি বিভিন্ন সংগঠন, বিদ্যানুৰাগী সংস্থাৰ লগতো ইয়াত কথা পাতিব দিছোঁ। পোনে পোনে আমি সিদ্ধান্ত লোৱা নাই। তেখেতসকলে অহা এমাহৰ ভিতৰত অসমৰ বিভিন্ন শিক্ষানুৰাগী সংগঠন, সাহিত্য সভা, বিভিন্ন জনৰ লগত আলোচনা কৰি কেবিনেটত এটা পূৰ্ণ প্ৰস্তাৱ আনিব। আজি মাত্ৰ আমি প্ৰাৰম্ভিক প্ৰস্তাৱ এটা আমি ক্লিয়াৰ কৰিছোঁ। যদি ৰাইজে বেয়া পায় আমি ড্ৰপ কৰি দিব পাৰোঁ, ৰাইজে ভাল পালে ইয়াক আমি ৰাখিব পাৰোঁ। কিবা আপোনালোকৰ প্ৰশ্ন থাকিলে দিব পাৰে। কৰ্তন নহয়, গাঁও দিয়া হৈছে। 19খন গাঁও, অলপ পিছত আমাৰ নটিফিকেশ্যন ওলাই যাব। গাঁওখিনিৰ নাম মই মনত ৰখা নাই, আপোনালোকে পাই যাব। কিন্তু এই 19খন গাঁও সম্পূৰ্ণ জনজাতীয় লোক থাকে, তাতে অজনজাতীয় লোক নাই। 80% এণ্ড এবভ, 80% এণ্ড এবভ। কিন্তু আমি দিওঁতে 100%ই হৈছে, দিওঁতে 100%ই পৰিছে। গতিকে এতিয়া শোণিতপুৰ আৰু বিশ্বনাথ জিলাত BTRৰ গাঁও সৰ্বমুঠ 60খন হ'বগৈ। আৰু যিটো মই কমিটমেণ্ট দিছিলোঁ, আমাৰ কমিটমেণ্টটো আজি পূৰা হৈ গ'ল। আৰু গাঁও এতিয়া এড হোৱাৰ প্ৰস্তাৱ নাই। ইয়াতকৈ গাঁও এড হ'লে গাঁও বাদো পৰিব লাগিব। যদি ক'ৰবাত BTRে গাঁও এৰি দিয়ে যে আমাৰ অজনজাতীয় গাঁও আমি এৰি দিছোঁ, তাৰ জেগাত জনজাতীয় গাঁও দিয়ক, ইয়াৰ পিছত 1:1 হ'ব। এখন এৰিলে এখন পাব। কিন্তু এইখিনি যিহেতু আমি শোণিতপুৰৰ আৰু বিশ্বনাথ জিলাক আমি যিটো আমাৰ বড়ো ৱেলফেয়াৰ কাউন্সিল আছিল তাতো আমি অন্তৰ্ভুক্ত কৰা নাছিলোঁ BTRত দিম বুলি। আজি এটা দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হ'ল যে এতিয়া বিশ্বনাথ চাৰিআলি গহপুৰলৈকেও BTR থাকিব, কিন্তু সেই গাঁৱতহে থাকিব যি গাঁৱত 80 এণ্ড এবভ বা দিওঁতে আমি 100%খিনিয়ে দিছোঁ। এতিয়া কোনোবা এখন যদি আমি ওলাব লাগে, এখন সোমাব লাগিব। কমিটিয়েতো কাম কৰি থাকিব, বহুত আবেদন আছে, আবেদন নিবেদনবোৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো চলি থাকিব। আমি বহুত ৰাইজৰ পৰা আবেদনো পাইছোঁ, কিন্তু এইখিনি আমাৰ দিবলগীয়া আছিল, আমি দিলোঁ। এতিয়াৰ পৰা কথাটো অলপ বেলেগ ধৰণে, ইনক্লুশ্যন এক্সক্লুশ্যন এতিয়া দুইটাই হ'ব যদি ভৱিষ্যতে কিবা হয়। অকল আৰু ইনক্লুশ্যনেই নহ'ব, এতিয়া এক্সক্লুশ্যনো হ'ব। 60 has been 41 was included earlier. Today, Cabinet has approved 19 more,
and thereby we have fulfilled commitment made in the BTR accord. গাঁও স্কুলখনে এটা এন্ট্ৰেন্স পাতিব খালি তাত ইকনমিক ক্ৰাইটেৰিয়া এটা আমি দিম আধ্যবন্ত লোকে নোৱাৰিব ধৰক মোৰ এখন জাতীয় বিদ্যালয় আছে বাইহাটা চাৰিআলিত ওচৰৰ যিখিনি গাঁও আছে সেই গাঁৱত এটা পৰীক্ষা হ'ব 25% স্কুল ষ্টুডেণ্টক তেওঁলোকে পৰীক্ষা পাতি লৈ ল'ব লোৱাৰ পিছত তেওঁলোকে চৰকাৰক দিব যে মান্থলি 1000 টকা ফিজ ইয়াৰ পৰিৱৰ্তে আমাক দিয়ক তেতিয়া চৰকাৰে 1000 ইনটু যিমান হয় 25 জন ষ্টুডেণ্ট ল'লে 100 জন 25000 কৰি মাহত 25000 ইনটু 10 মাহ 2 মাহ স্কুল নাথাকে 2,50,000 টকা আমি অনুদান কৰি দি থাকিম আৰু যেতিয়া 3টা বছৰতে শিক্ষাৰ্থী হৈ যাব অনুদানৰ সংখ্যা 6 লাখ টকা হ'বগৈ আৰু সব স্কুলতে আমি নিদিও যিখিনি স্কুলে আৰটি কমপ্লাই কৰে যিখিনি নীতি নিয়মত হোৱা স্কুল প্ৰথম স্কুলে আবেদন কৰিব স্কুল পৰীক্ষা হ'ব পৰীক্ষা হোৱাৰ পিছত যিখিনি ভাল জাতীয় বিদ্যালয় শংকৰদেৱ শিক্ষা নিকেতন বা আনো কোনবা ইয়াত কোনো নাম বুলি কথা নহয় খালি মাধ্যমটো অসমীয়া হ'ব লাগিব বা মাধ্যমটো বড়ো হ'ব লাগিব বা মাধ্যমটো বৰাক ভেলিত বেংগলী হ'ব লাগিব আমি ইংৰাজী মাধ্যমৰ স্কুলত নিদো হা বিপিএল মানে আজিকালিতো 4 লাখ টকা বছৰি ইনকাম হলে আমি বিপিএল ধৰো গতিকে আজিকালিতো বিপিএলৰ ডেফিনেশনটো আমি ডাঙৰ কৰি থৈ দিছো মানে এটা আৰ্থিক মানদণ্ড এটা শিক্ষা বিভাগে নিৰূপণ কৰি দিব যে আমি ইমানটো এইটো বেসিক্যালি দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে কিন্তু দুখীয়াৰ সংজ্ঞাটো কি হ'ব এইটো শিক্ষা বিভাগে বিভিন্ন দল সংগঠনৰ লগত কথা পাতি ঠিক কৰি দিব আমি আজিয়ে গোটেইখিনি সিদ্ধান্ত লৈ থোৱা নাই নহলে আমি যদি গোটেইখিনি লৈ লওঁ ৰাইজৰ লগত কথা পাতিব একোৱে নাথাকিব কিন্তু 3টা মূলত সিদ্ধান্ত ইংৰাজী মাধ্যমৰ স্কুলত নিদিও নাম্বাৰ 2 25% ম্যাক্সিমাম নাম্বাৰ 3 স্কুলখিনি উচ্চ মান বিশিষ্ট হ'ব লাগিব এনে সব স্কুলত দিলেতো ৰাতিয়ে গধূলিয়ে বহুত স্কুল গড় লৈ উঠিব সেইকাৰণে স্কুলখিনি এটা উচ্চ মান বিশিষ্ট হ'ব লাগিব আৰু যদি ভগৱানে সব ঠিক ঠাক ৰাখে অহা বছৰৰ পৰা আমি স্কিমটো কৰিব পাৰিম আৰু বহুত ল'ৰা ছোৱালী লাভ হ'ব আৰু অলপ অসমীয়া স্কুলবিলাকৰ গভৰ্ণমেণ্ট স্কুলৰ লগতে প্ৰাইভেটতো ইংলিশ মিডিয়ামৰ স্কুল নহয় অসমীয়া মিডিয়ামৰ স্কুল অলপ নিৰ্মাণ হ'ব ইয়াৰ ফলত নহলে যেহেতু ইংলিশ মিডিয়ামৰ স্কুলতহে ষ্টুডেণ্ট আহে অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট নাহে সেইকাৰণে অসমীয়া মিডিয়ামত ভাল প্ৰাইভেট স্কুল হোৱা নাই ইয়াৰ ফলত 25% ষ্টুডেণ্ট যদি গভৰ্ণমেণ্টৰ পৰা এনচিউৰ হৈ থাকে তেতিয়া হয়তো ভাল অসমীয়া মাধ্যমৰ স্কুল যিবিলাক আছে তেওঁলোকে এতিয়া ইয়াত যিখন জাতীয় বিদ্যালয় আছে বামুণী মৈদামত তাতো 25% ল'ব লাগিব কিন্তু ইংলিশ কেইখনত আমি নিদো এইটো হলে অলপ ধৰক আজি বামুণী মৈদামৰ ওচৰতে বহুত দুখীয়া ল'ৰা ছোৱালীয়ে চাই থাকে স্কুলখনৰ প্ৰতি তেওঁলোক যাব নোৱাৰে এতিয়া এইটো সুবিধা হলে জাতীয় বিদ্যালয় পৰীক্ষা পাতিব আমি পৰীক্ষা নাপাতো কিন্তু দুখীয়া ল'ৰা ছোৱালীখিনিৰ মাজত পৰীক্ষা পাতি 25% ষ্টুডেণ্ট তেওঁলোকে ল'ব আৰু বেলেগ ষ্টুডেণ্টে যিমান ফিজ দিয়ে আমিও সিমানেই দি দিম তেওঁলোকৰো ক্ষতি নহল এটা সুদূৰ প্ৰসাৰী এটা চিন্তাধাৰা এটা শিক্ষাত আনিব খোজা হৈছে কিন্তু ৰাইজে ইয়াত মই শিক্ষামন্ত্ৰীক কৈছো যেহেতু অকনমান বস্তুটো স্পৰ্শকাতৰ সেইকাৰণে অলপ আলাপ আলোচনা যাতে কৰি লয় পোনছাতে এইটো সিদ্ধান্ত বুলি ধৰি ল'ব নালাগে এইটো এটা কনসেপ্ট বুলি ধৰিব লাগে যে এটা কনসেপ্ট এটা লোৱা